নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি আপোনালোকৰ কাৰণে ভাল খবৰ আহিলে যিসকলে আসাম পুলিচ কনষ্টেবল লেভেলৰ পোষ্টখিনিত এক্সাম দি থৈছিলে ড্ৰাইভাৰ কনষ্টেবল বুটমেন মানে যিখিনি কনষ্টেবল এ পি ইউ পি এ পি আৰকে ধৰি যিমানখিনি কনষ্টেবল লেভেলৰ পোষ্ট আছিলে তাৰ বাবে নটিচ আহি গ'ল আজি 30/4/2025 30 এপ্ৰিল তাৰিখে আপোনালোকৰ নটিচ আহিলে এয়া মই এতিয়া অফিচিয়েল ৱেবছাইটত দেখিছে ডাইৰেক্ট আমি নটিচৰ জেগাটো ক্লিক কৰি নিদিওঁ যেটো মই অলৰেডি ডাউনলোড কৰি থৈছোঁ আপোনালোকৰ নটিচখন ডাইৰেক্ট দেখাই দিছোঁ আৰু আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈছিলে 6/4/2025 আপোনালোকৰ 6 এপ্ৰিলত যিটো এক্সাম হৈছিলে তাৰ আপোনালোকৰ ৰিজাল্টসমূহ এতিয়া আপোনালোকৰ আজি ঘোষণা হ'ল অহা কালিলৈ ঘোষণা হ'ব এখন নটিচ দিছে আজি 30 তাৰিখে দিয়া এখন নটিচ দেখিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড ABUB আদিকে যিখিনি কনষ্টেবল লেভেলৰ যিমানখিনি পোষ্ট আছিলে আপোনাৰ আজি অহা নটিচ কিছু সময় আগতে ইমানখিনিয়ে ক'ত কিমান পোষ্ট আছিলে আপোনালোকে নিজে চাই ল'ব তাৰ লগতে যেটো নেক্সট ষ্টেপ আপোনালোকৰ ৰিজাল্টৰ ডেটটো যদি চাই কেণ্ডিডেট এছেছ এক্সামিনেশ্যন ফৰ দ্য এবভ মেনশ্যন পোষ্ট বাই লগ ইন ইনটু দ্য SLPRB ৱেবছাইট 11 AM 1 মে অহা কালিলৈ 11টা বজাত আপোনালোকৰ ৰিজাল্টসমূহ SLPRB অফিচিয়েল ৱেবছাইটত মুকলি কৰিব আৰু SI লেভেলৰ যিকেইটা পোষ্ট আছিলে সেইকেইটাৰ কাৰণে আপোনালোকৰ 9/5/2025 আপোনালোকৰ নেক্সট ষ্টেপটো হ'ব আৰু যিকেইটা আছিলে X আৰু XI নম্বৰ X আৰু XI এইকেইটা পোষ্ট হয়তো আপোনাৰ কোনকেইটা পোষ্ট আছে আপোনালোকে চাই ল'ব নাৰ্ছ ষ্টাফ নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান DGCD পাৰ্লিছমেন এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ 14/5/2025 অনুষ্ঠিত হ'ব আপোনালোকৰ শ্বৰ্ট লিষ্টেড হোৱা কেণ্ডিডেটখিনি তাৰপিছত যিখিনি বুটমেনৰ পোষ্ট আছিলে ছুইমিং আৰু বুটমেন টেষ্ট হ'ব আপোনালোকে সাঁতুৰিব জানিব লাগিব বুটমেনৰ পোষ্টখিনি যদি এপ্লাই কৰি আপোনালোকে এক্সাম যদি দি থৈছিলে তাত সেইটো অনুষ্ঠিত হ'ব 16/5/2025 আপোনালোকৰ অনুষ্ঠিত হ'ব আৰু আপোনাৰ 11টা বজাত অহা কালিলৈ 5 মে 11টা বজাত আপোনালোকে নিজৰ এডমিট কাৰ্ডখন SLPRB অফিচিয়েল ৱেবছাইটত 5 মে তাৰিখেহে ডাউনলোড কৰিব পাৰিব যদি কোৱালিফাই হয় অহা কালিলৈ যিটো আপোনালোকৰ ৰিজাল্ট আহিব তাত যদি আপোনালোকৰ নাম আহে আৰু যদি কিবা নাম ডেট অফ বাৰ্থ দিয়াৰ পিছতো আপুনি যদি নিজৰ ৰিজাল্টটো চেক কৰিব নোৱাৰে ইয়াত যিটো ফোন নাম্বাৰ দিছে এইটোতে আপোনালোকে কণ্টেক্ট কৰিলে আপোনাৰ ৰিজাল্টটো চেক কৰি দিব এইখিনিয়ে সকলো লগৰ বন্ধু বান্ধৱীলৈ দি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে তাতে অফিচিয়েল নটিচ পাই যাব নেক্সট আকৌ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ